9টামান বজাত এই ওচৰতে কল খাই আছিলে। তাৰপৰা আমি দৌৰিলোঁ এই আমাৰ পুৰণা ঘৰলৈ। তাৰপাছত এয়া ডাঙৰীয়াই আহি ৱাল ভাঙিলে, ভাতচৌ ঘৰ ভাঙিলে, কুকাৰ ভাঙিলে, চাং ভাঙিলে, চব সমস্ত বস্তু মানে ভাঙিলে। আমি ইমান চিঞৰ বাখৰ কৰিছোঁ আৰু সেইটো সময়ত লাইনটো নাই আৰু আমাৰ ইয়াত ইমান হাতী ডিষ্টাৰ্ব, ডাঙৰীয়াই ডিষ্টাৰ্ব কৰিয়ে আছে ডেইলি, কিন্তু লাইনটো আমাক দিব লাগে ভালকৈ। এই লাইন চাইন নাই, এন্ধা মুন্ধা গোটেই কলগছ ঘৰ ভাঙি শেষ কৰি দিছে আৰু ইয়াত থাকিব পাৰিম নে নোৱাৰিম ঠিক নাই। আমি সেইকাৰণে আপোনালোকে ব্যৱস্থাটো কি কৰে কৰি দিব আৰু সেইটোৱে আমি কৈছোঁ। আন আমাক একো নালাগে, মুঠতে ডাঙৰীয়া ৰক্ষণাবেক্ষণ দিলেহে আমি ইয়াত থাকিব পাৰিম, নহ'লে থাকিব নোৱাৰোঁ। এই দুঘৰ মানুহৰ ঘৰ ভাঙি দিলে, এয়া এইবোৰলৈকে আমাৰ পানী দুনি একো নাই।